নমস্কাৰ, ৱেলকাম টু আছাম জবছ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকৰ ওচৰলৈ নতুন এটি ভিডিঅ'লৈ পুনৰ উপস্থিত হৈছোঁহি। তেন্তে বলক আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আপোনালোকে জানেই, যিকোনো এটা ৱেব ব্ৰাউজাৰলৈ যাব, তাত আপোনালোকে ৱেব ব্ৰাউজাৰলৈ গৈ আপোনালোকে এনেকৈ চাৰ্চ কৰিব, assam.jobs.site বুলি আপোনালোকে চাৰ্চ কৰি দিলে এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে যেতিয়া দেখিবলৈ পাব, তাৰপিছত আপোনালোকে প্ৰথম লিংকটো পাব, মানে যোনটো প্ৰথম লিংক সেইটো হ'ব আপোনালোকৰ যোনখিনি লেটেষ্ট পষ্ট মই আপডেট দিম, সেইটো আপোনালোকে পাব। তাত আপোনালোকে ক্লিক কৰি দিব। আজি যিহেতু নতুন চাকৰিটো আপোনালোকৰ কামৰূপ জুডিচিয়াৰী পিনৰ পৰা আহিছে, তেন্তে বলক আপোনালোকক ওপৰৰ পৰা অলপ দেখাই দিওঁ। তেন্তে আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু আপোনালোকে দেখিবলৈ পাইছে, কামৰূপ জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট পিনৰ পৰা আপোনালোকৰ জব আহিছে। তাৰ কাৰণে আপোনালোকৰ পোষ্ট ওলাই আহিছে, দুটা পোষ্ট। আৰু যিহেতু মই আপোনালোকক ওপৰৰ পৰা বুজাই দিছোঁ, আপোনালোকে যদি বিচাৰে এইখিনি আপোনালোকে ৱেবছাইটত আহি আপোনালোকে পঢ়ি যাব পাৰে। প্ৰথম আপোনালোকৰ জবটো হৈছে যোনটো পদ, তাৰ নামটো হৈছে অফিচ এছিষ্টেণ্ট। এটা পোষ্ট ওলাই আহিছে। তাৰ কাৰণে আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগে ইয়াত যিহেতু দিয়াই আছে, তথাপিও মই আপোনালোকক অলপ কৈ দিছোঁ। গ্ৰেজুৱেট হ'ব লাগিব, আৰু লগতে আপোনালোকে বেছিক কম্পিউটাৰ নলেজ যেনেকৈ ৱৰ্ড, এক্সেল সেইখিনি জানিব লাগিব। আৰু আপোনালোকে যিহেতু এছিষ্টেণ্ট হিচাপে আপোনালোকে ডাটা এণ্ট্ৰি কৰিব জানিব লাগিব। আৰু লগতে আপোনালোকে কি কাম কৰিব লাগিব দিয়া আছে, মেইনটেইন আৰু ফাইলসমূহ কিছুমান মেইনটেইন কৰিব লাগিব, এনেকুৱা কিছুমান এক্সেট্ৰা। আৰু যিহেতু আপোনালোকৰ চেলাৰী হৈছে 12,000 পাৰ মান্থ। লগতে মই আপোনালোকক তলত এটেচ কৰি দিছোঁ অৰিজিনেল যোনখন এডভাৰটাইজমেণ্ট, তাত আপোনালোকে গৈ এবাৰ অৰিজিনেল এডভাৰটাইজমেণ্টখন চাই ল'ব পাৰিব। তেন্তে 2 নম্বৰ পোষ্টলৈ আহিছোঁ, পিয়ন। তাৰ কাৰণেও এটাই পোষ্ট ওলাই আহিছে, আৰু পিয়নৰ কাৰণে আপোনালোকে বেছি একো নালাগে, আপোনালোকে 8 পাছ নাইবা 12 পাছ হ'লে হ'ব। 8 পাছ, কিন্তু 12তকৈ বেছি আপোনালোকে হায়াৰ ছেকেণ্ডেৰীতকৈ বেছি পঢ়া হ'ব নালাগিব। আৰু কেনেকৈ এপ্লাই কৰিব সেইটো অলপ আপোনালোকক চমুকৈ কৈ দিওঁ। অনলি অফলাইন হিচাপে আপোনালোকে এপ্লাই কৰিব লাগিব। আপোনালোকে গোটেই ৰেজিউমেৰ পৰা আদি কৰি যিমান ডকুমেণ্টছসমূহ আছে আপোনালোকে চাই দেখিব পাৰিছে কি লাগিব। চাৰ্টিফিকেটসমূহ লাগিব, এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে তেতিয়া লাগিব, আৰু লগতে পাছপৰ্ট চাইজ, লগতে এপ্লিকেশ্যন ফৰ্মখন ইয়াত দিয়া আছে, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে পঢ়ি ল'ব কি ইয়াত আপোনালোকক বিচৰা হৈছে, আৰু সেই গোটেইসমূহ ডকুমেণ্টছ আপোনালোকে লৈ এই অফিচত গৈ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি আপোনালোকে গৈ নিজে জমা দিব লাগিব। তেন্তে আৰু লাষ্ট ডেটসমূহ হৈছে 21 মে 2024, 4 বজালৈকে আপোনালোকে দিব পাৰিব। আপোনালোকে এইখিনি ছাবমিট হোৱাৰ পাছত আপোনালোকে যদি যিহেতু মেইল আই ডি বিচাৰিছে, আপোনালোকে মেইল আই ডিত নটিফিকেশ্যন আহি যাব। আপোনালোকে যদি চিলেক্ট হয় কেনেকৈ কি হয় গোটেইখিনি প্ৰচেছ আপোনালোকে পাছত গম পাই যাব। আৰু তেন্তে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক এটি কৰিব নাপাহৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।